তামুলপুৰত যোগান মন্ত্ৰীৰ প্ৰতিকৃতিক লৈ টনা আজোৰা আৰক্ষী আৰু আছু নেতাৰ। যোগান মন্ত্ৰীৰ প্ৰতিকৃতি দাহ। যোগান মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ প্ৰতিকৃতি লৈ যোৱাৰ সময়তে আছু আৰু আৰক্ষীৰ মাজত হতাহতিৰ সৃষ্টি হয়। সদৌ ছাত্ৰ সন্থাৰ আহ্বানত সদৌ তামুলপুৰ জিলা ছাত্ৰ সন্থাৰ উদ্যোগত তামুলপুৰত অত্যাৱশ্যকীয় খাদ্য সামগ্ৰী, ৰন্ধন গেছ, জীৱনদায়িনী ঔষধৰ মূল্য বৃদ্ধিৰ প্ৰতিবাদত যোগান মন্ত্ৰীৰ প্ৰতিকৃতি দাহ কাৰ্যসূচী ৰূপায়ণ কৰা হয়। খাদ্য সামগ্ৰীৰ আকাশলংঘী দাম বৃদ্ধি, জীৱনদায়িনী ঔষধৰ মূল্য বৃদ্ধি আৰু অত্যাৱশ্যকীয় খাদ্য সামগ্ৰীৰ মূল্য হ্ৰাস কৰাৰ দাবীতে যোগান বিভাগ হাই হাই, যোগান মন্ত্ৰী গো বেক, অসম চৰকাৰ হাই হাই, মুখ্যমন্ত্ৰী গো বেক আদি শ্লোগানেৰে পৰিৱেশ উত্তাল কৰি তোলা দেখিবলৈ পোৱা যায়। সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানত আমি তামুলপুৰ জিলা ছাত্ৰ সন্থাই যি মূল্য বৃদ্ধি ৰূপায়ণৰ স্বাৰ্থত অসমৰ জনসাধাৰণক এইখন চৰকাৰে যি মূল্য বৃদ্ধিৰ জৰিয়তে কোঙা কৰি পেলাইছে, আমি জিলা ছাত্ৰ সন্থাৰ তৰফৰ পৰা ধিক্কাৰ দিছোঁ, গৰিহণা জনাইছোঁ। আৰু এইখন চৰকাৰৰ দিনত সাধাৰণ জনতা ৰাজপথত থিয় হৈ থাকিব নোৱাৰা হৈছে মূল্য বৃদ্ধিৰ কাৰণে। আৰু এনেকুৱা মূল্য বৃদ্ধি হৈছে, তেখেতসকলে জীৱনদায়িনী ঔষধৰ ওপৰতো মূল্য বৃদ্ধি কৰিছে। তেখেতসকলে বিভিন্ন ধৰণৰ সকলো বস্তুত মূল্য বৃদ্ধি কৰি সাধাৰণ জনতা চলিব নোৱাৰা অৱস্থা কৰিছে। আমি ধিক্কাৰ জনাইছোঁ, গৰিহণা জনাইছোঁ। আৰু সদৌ শেষত তামুলপুৰ জিলা ছাত্ৰ সন্থাৰ তৰফৰ পৰা এই যিজন যোগান মন্ত্ৰী, অকৰ্মণ্য যোগান মন্ত্ৰী, এই যোগান মন্ত্ৰীজনক আমি ধিক্কাৰ দিছোঁ। তেখেতে কি নিজাববীয়াকৈ সিদ্ধান্ত লৈ পেলাই অসমৰ জনতাক সকাহ দিব নোৱাৰে নেকি? অসমৰ জনতা আজি তেখেতসকলক প্ৰতি বছৰে তেখেতসকলে অসমৰ জনতাৰ ইলেকশ্যনৰ সময়ত বিভিন্ন ধৰণৰ কথা কয়। তেখেতসকলে ইলেকশ্যনৰ সময়ত কোটিপতি লাখ কোটি বনাই দিব বিচাৰে, কিন্তু ইলেকশ্যন যোৱাৰ পিছত তেখেতসকলে সৰ্বসাধাৰণ ৰাইজক চেপি খাব বিচাৰে। সেইকাৰণে আমি ছাত্ৰ সন্থাৰ তৰফৰ পৰা ধিক্কাৰ দিছোঁ, গৰিহণা জনাইছোঁ। অতি শীঘ্ৰে এইখন চৰকাৰে সাধাৰণ জনতা চলিব পৰাকৈ মূল্য বৃদ্ধি ৰোধ কৰি চৰকাৰে জনসাধাৰণক পৰিত্ৰাণ দিয়ক, এই আহ্বান জনাইছোঁ। অধ্যক্ষ অযোগ্য এগৰাকী মন্ত্ৰীৰ হাতত এই যোগান বিভাগটো আছে, যিগৰাকী মন্ত্ৰীৰ নিজা কোনো মেৰুদণ্ড নাই। আৰু এই মেৰুদণ্ডহীন মন্ত্ৰী এগৰাকী অসমৰ যোগান বিভাগৰ নিচিনা এটা বিভাগ চলাইছে, যাৰ কাৰণে অসমৰ ৰাইজে সৰ্বশ্ৰান্ত হৈছে, অসমৰ ৰাইজে জীয়াতু ভুগিব লগা হৈছে, অসমৰ ৰাইজৰ মেৰুদণ্ড ভাঙি দিয়া হৈছে। এইগৰাকী মন্ত্ৰীয়ে ৰাজপথত চাইৰেন বজোৱাৰ কোনো অধিকাৰ নাই। তেওঁ ৰাইজৰ টকাৰে, কৰ কাতলৰ টকাৰে দা দৰমহালৈ ৰাজপথত চাইৰেন বজোৱাৰ কোনো অধিকাৰ নাই। এই যোগান মন্ত্ৰীগৰাকীয়ে, অকৰ্মান্য যোগান মন্ত্ৰীগৰাকীয়ে অতি শীঘ্ৰে পদত্যাগ কৰিব লাগে। আৰু অসমৰ ৰাইজে তেওঁৰ পৰা পৰিত্ৰাণ বিচাৰিছে। আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি এটা কথা এই ৰাজপথৰ পৰা ক'ব খুজিছোঁ, মুখ্যমন্ত্ৰী ডাঙৰীয়াই এই যোগান বিভাগটো চলোৱাত ব্যৰ্থ হৈছে, গোটেই ডিপাৰ্টমেণ্ট চলোৱাত ব্যৰ্থ হৈছে। মুখ্যমন্ত্ৰীয়ে কোনো ধৰণৰ সামগ্ৰীত নিয়ন্ত্ৰণ কৰিব পৰা নাই। অসমৰ অত্যাৱশ্যকীয় সামগ্ৰী, দৰৱ আদি, চিলিণ্ডাৰ, ডিজেল, পেট্ৰল সকলোতে মূল্য বৃদ্ধি হৈছে। এই মূল্য বৃদ্ধি ৰোধ কৰাত এই চৰকাৰখন ব্যৰ্থ হৈছে। আৰু এই চৰকাৰখনৰ পৰা অসমৰ ৰাইজে পৰিত্ৰাণ বিচাৰে। আমি তামুলপুৰৰ ৰাজপথৰ পৰা এইখন চৰকাৰক এটাই কথা ক'ব খুজিছোঁ, এই মূল্য বৃদ্ধি যদি অতি শীঘ্ৰে নিয়ন্ত্ৰণ নহয়, তেতিয়াহ'লে ৰাজপথত আন্দোলন অতি ভয়ংকৰভাৱে চলিব। আজি যোগান মন্ত্ৰীৰ প্ৰতিমূৰ্তি জ্বলিছে, কাইলৈ হয়তো মুখ্যমন্ত্ৰীৰ প্ৰতিমূৰ্তি জ্বলিব পাৰে। অসমত গণতান্ত্ৰিক চৰকাৰ এখন চলি আছেনে নাই আমাৰ সন্দেহ। মানুহ মূল্য বৃদ্ধিত জুৰুলা হৈছে, মানুহৰ মেৰুদণ্ড কোঙা হৈ গৈছে, মানুহ চলিব পৰা নাই, সৰ্বসাধাৰণ মানুহ জুহাললৈকে যাব পৰা নাই। তেনেকুৱা পৰিস্থিতিত অসমৰ ৰাইজে আন্দোলন কৰিছিল আৰু আন্দোলন কৰি যাব। আৰু সদৌ অসম ছাত্ৰ সন্থাই কাৰো ভয় ভাবুকি কেৰেপ নকৰে। সদৌ অসম ছাত্ৰ সন্থাই অসমৰ ৰাইজৰ অভিভাৱকত্বত আন্দোলন কৰিছিল আৰু আন্দোলন কৰি যাব। সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানত আমি বৰপেটা আঞ্চলিক ছাত্ৰ সন্থাই অত্যাৱশ্যকীয় সামগ্ৰীৰ অত্যাধিক মূল্য বৃদ্ধিয়ে যি জনসাধাৰণক কোবাই গৈছে, অসমৰ জনসাধাৰণক কোবাই আছে। বৰ্তমান অসমৰ জনসাধাৰণৰ সাধাৰণ মধ্যবিত্ত মানুহৰ মূৰত হাতুৰি মৰাৰ নিচিনা যি কাৰ্যসূচী এই চৰকাৰখনে চলাই আছে, তাৰ প্ৰতিবাদত আজি সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে আজি আমি এই যোগান মন্ত্ৰীৰ প্ৰতিকৃতি দাহ কৰি আমি প্ৰতিবাদ সাব্যস্ত কৰিলোঁ। সাধাৰণ জনসাধাৰণ আজি নিৰুপায়, কাৰণ অত্যাৱশ্যকীয় সামগ্ৰীৰ লগতে বিভিন্ন জীৱনদায়িনী ঔষধৰ পৰ্যন্ত দাম বঢ়াবলৈ এই চৰকাৰখনে কুণ্ঠাবোধ কৰা নাই। এই চৰকাৰখনে অকল দালাল ৰাজ আৰম্ভ কৰিছে, সকলো পিনেৰে দালাল ৰাজ, আৰু দালাল ৰাজৰ ফলত তেওঁলোকৰ নিজৰ যি কমিশ্যন ৰাজ চলি আছে। কিন্তু নিজকে শূন্য সহনীল বুলি জহাই থকাৰ পাছতো এনেকৈ অত্যাৱশ্যকীয় সামগ্ৰী তথা ঔষধ তথা বিভিন্ন যিবিলাক আমাৰ সাধাৰণতে লাগি থকা সাধাৰণতে দৈনন্দিন জীৱনত প্ৰয়োজনীয় প্ৰতিবিধ বস্তুৰে বৰ্তমান দাম বাঢ়িছে। তাৰ প্ৰতিবাদত আজি সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে আমি এই প্ৰতিবাদ সাব্যস্ত কৰিলোঁ। আৰু এটা কথা এই মঞ্চৰ পৰাই
স্পষ্ট ৰূপত প্ৰকাশ কৰিলোঁ অনতিপলমে যদি যোগান বিভাগে নিজৰ দায়িত্ব পালন নকৰে, যোগান বিভাগে এই অত্যাধিক দাম বৃদ্ধিৰ ফলত সাধাৰণ জনসাধাৰণ যি হাৰাশাস্তিৰ সন্মুখীন হৈছে তাৰ বাবে এই যোগান বিভাগে এই যি মূল্যবৃদ্ধিক নাকি লগাব নোৱাৰে, তেতিয়াহ'লে সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে আমিও অনতিপলমে জংগী আন্দোলন ঘোষণা কৰিবলৈ বা জংগী আন্দোলন কৰিবলৈ বাধ্য হ'ম। হয়, টোলগেট যি সময়ত এটা সময়ত টোলগেট নাছিল, যি সময়ত টোলগেটৰ বিৰুদ্ধে এই চৰকাৰখনে প্ৰতিবাদ সাব্যস্ত কৰিছিল, যেতিয়া বিৰোধীৰ বেলেগ চৰকাৰ আছিল, তেতিয়া এই চৰকাৰখনে পিঁয়াজৰ মালা বা চিলিণ্ডাৰ সন্মুখত লৈ প্ৰতিবাদ সাব্যস্ত কৰিছিল, টোলগেটৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছিল, টোলগেট ভাঙি পৰ্যন্ত দিছিল প্ৰয়োজনত। কিন্তু আজি সেই চৰকাৰখনে বৰ্তমান শাসনত আছে, শাসনত থকাৰ পাছতো কিহৰ বাবে তেওঁলোকে এই যি টোলগেটসমূহৰ ইয়াৰ অংক এটাই আৰু কমিশ্যন পাই আছে হয়তো টোলগেটৰ পৰাও। গতিকে এইবিলাক সম্পূৰ্ণ বন্ধ কৰিব লাগে, মূল্যবৃদ্ধি ৰোধ কৰিব লাগে, আৰু আমি সদৌ অসম ছাত্ৰ সন্থাৰ পৰাও এইটোৱে বিচাৰোঁ। আৰু বৰপেটা আঞ্চলিক ছাত্ৰ সন্থায়ো এই স্পষ্ট ৰূপত প্ৰকাশ কৰিছে আগন্তুক দিনত যদি মূল্যবৃদ্ধি ৰোধ কৰিবলৈ এই চৰকাৰখনে তথা যোগান বিভাগে সফল নহয়, তেতিয়াহ'লে জংগী আন্দোলন হ'বলৈ আমি জংগী আন্দোলন আমি ঘোষণা কৰিবলৈ বা জংগী আন্দোলন কৰিবলৈ আমি কুণ্ঠাবোধ নকৰোঁ। তামোলপুৰৰ পৰা আনন্দ ৰামচিয়াৰীৰ ৰিপৰ্ট, অমৃত নিউজ 24/7। অমৃত প্ৰবাহ অসমীয়া সাপ্তাহিক কাকতৰ ডিজিটেল সংস্কৰণ অমৃত নিউজ, সত্যৰ সন্ধানত অমৃত নিউজ।